নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আজি মই আপোনালোকক এটা ৰঙৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ৰং, আমি সদায় ৰং চফা চিকুণ ঘৰটো হ'লে ভাল লাগে। আৰু ৰং মাজে মাজে চেঞ্জ, ঘৰটো আমি এবাৰে বনাওঁ, আমি মাজে মাজে সলোৱা বস্তুটো হ'ল আমি ঘৰৰ ৰং সলাওঁ। তেনেকৈ আমি ঘৰ বনাওঁতে বা ৰং সলাওঁতে যদি আমাৰ এটা ৰং আহি যায়, কি প্ৰব্লেম হ'ব পাৰে, যিটো প্ৰব্লেমৰ কথা মই ক'বলৈ ওলাইছোঁ সেইটো আজি মই মানুহ এঘৰলৈ মোক মাতিছিল। তেওঁলোকৰ মিঠাই ব্যৱসায় আছে, কাৰখানা আছে আৰু লগতে তেওঁলোকৰ ভাই ককাই দুজন, এজন তেওঁলোকৰ ফেমিলি বিজনেছ এটা আছে। তেওঁলোকৰ দেউতাহঁতৰ দিনৰে যে তেওঁলোকে কণ্ট্ৰেক্ট কৰে, কণ্ট্ৰেক্টতো বাধা পৰিছে, ব্যৱসায়টো বাধা পৰিছে, সকলো কামত তেওঁলোকৰ বাধা পৰিছে। তেতিয়া মই প্ৰথম তেওঁলোকৰ ঘৰৰ পিছফালে যিটো কাৰখানাটো চাবলৈ গ'লোঁ, কাৰণ ব্যৱসায়টোৱে মেইন আমাৰ ঘৰখন। ব্যৱসায় ঠিক থাকিলে ঘৰখন ঠিক থাকিব। আমি কাৰখানালৈ গৈ মই দেখিলোঁ, জোখ মাখ কৰি আমি যেতিয়া আঁকি লওঁ যে সকলো দিশ ঠিক হৈ আছে, কাৰখানাৰ মেইন দৰ্জাখন ঠিকত আছে, পানী বৰিং ঠিকত আছে, ভাটি যোনফালে অগ্নি থাকিব লাগে ধুনীয়াকৈ আছে, আৰু য'ত লেবাৰখিনিয়ে থাকিব লাগে, সদায় আমাৰ লেবাৰখিনি দক্ষিণ পূব আৰু দক্ষিণত থাকিব লাগে, তাতে তেওঁলোকৰ লেবাৰৰ কেম্পটো আছে। তেতিয়া মই ক'লোঁ, আপোনালোকৰ ঘৰ বোলে আমাৰ ঘৰ সেইটো, আমি এইটো ঘৰত বোলে সেইটো ঘৰ বনোৱা কিমান দিন হ'ল? বোলে তেওঁলোকে ক'লে আমি 8 বছৰ হ'ল, আগতে আমাৰ পুৰণা ঘৰ আছিল, এই ঘৰটো বনাই আমি থকা আজি 8 বছৰ হ'ল। তেতিয়াহ'লে মই তেওঁলোকৰ ঘৰলৈ গ'লোঁ, ঘৰলৈ গৈ মই চালোঁ, আমি জোখ মাখ কৰি যেতিয়া আঁকিলোঁ, স্কেল বহালোঁ, তেতিয়া আমি দেখিলোঁ যে উত্তৰ দিশত তেওঁলোকৰ অফিচটো আছে। অফিচ মানে সেই অফিচতে তেওঁলোকৰ মিঠাই হিচাপ পত্ৰ হয়, যিখিনি মিঠাই বনালে সেই মিঠাইখিনি অফিচত আহি জমা হয়, তাৰপৰা তেওঁলোকৰ দোকানলৈ যায় আৰু তেওঁলোকে বহুত জেগাত ছাপ্লাই কৰে। এতিয়া মই ক'লোঁ যে আপোনালোকে এই ঘৰটো যেতিয়া কালাৰ কৰিছিল, এই অফিচটো কেতিয়া কালাৰ কৰিছিল? বোলে আমি অফিচটো মাজে মাজে কালাৰ কৰি থাকোঁ, কাৰণ মিঠাই আমি ইয়াত ষ্টক কৰিলে জেগাটো লেতেৰা হৈ যায়। তো মই ক'লোঁ, আপোনালোকে এই হালধীয়া ৰংটো আগৰ পৰা আছিল নেকি? নহয় বোলে দাদা, এই ৰুমটো আমাৰ বগা আছিল, আৰু বগা ৰুমটো আমি সঘনাই ৰং কৰি থাকিব লাগে কাৰণে আমি অলপ এইবাৰ হালধীয়া ৰং কৰি দিলোঁ। তাৰপৰা এতিয়া মই আপোনালোকক কৈছোঁ, হালধীয়া ৰংটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। হালধীয়া ৰংটোৱে আমাৰ ঘৰৰ পৃথিৱী তত্ত্ব, আৰ্থ এলিমেণ্ট ৰিপ্ৰেজেণ্ট কৰে। উত্তৰ দিশটো আমাৰ ঘৰখনৰ জলৰ দিশ। আমি যেতিয়া নৈখন দিনত চাওঁ নীলা কালাৰ দেখোঁ, আৰু একেখন নৈ আমি যদি ৰাতি চাওঁ ক'লা দেখোঁ। চ' ক'লা আৰু নীলাই আমাৰ জল ৰিপ্ৰেজেণ্ট কৰে। যিহেতুকে উত্তৰ দিশটো আমাৰ জলৰ দিশ, তাত হালধীয়া আহি গ'ল, পানীত ভেটা মাৰিবলৈ আমি মাটি দিওঁ, আৰ্থ এলিমেণ্ট দিওঁ, তেতিয়া কামত বাধা পৰে। যিমান পাৰে বুজিবলৈ চেষ্টা কৰক, নহ'লে চিম্পলি এটা কথাই বুজক যে উত্তৰ দিশত আমাৰ যদি হালধীয়া ৰং আহি যায়, আমাৰ ঘৰত প্ৰব্লেম ফেচ হয়। সেইকাৰণে মন কৰিব, মই তেখেতসকলক ক'লোঁ যে আপোনালোকে চিম্পলি এই ৰংটো চেঞ্জ কৰক, আপোনালোকৰ ব্যৱসায়টো আগৰ ধৰণে চলিবলৈ আৰম্ভ কৰিব। এইটোৱেই মই আজি যেতিয়া গৈ আহিছিলোঁ, মই ভাবিছিলোঁ যে এইটোৱে এটা ভিডিঅ' বনাই আপোনালোকলৈ দিম যে এটা সৰু ৰঙে আমাৰ ঘৰত কি খেলি মেলি কৰিব পাৰে। সেইটো হ'ল হালধীয়া ৰং, গল্ডেন কালাৰ। যদি আমাৰ ঘৰৰ উত্তৰ দিশত আহি যায়, আমাৰ ঘৰত ব্যৱসায়ত, চাকৰি পোৱাত বা প্ৰমোশ্যন হোৱাত, কাৰোবাৰ চাকৰি আছে ব্যৱসায় নাই, ট্ৰেন্সফাৰত লাগি আছে, কামত বাধা পৰে। তেতিয়া আপোনালোকে মন কৰিব যে উত্তৰ দিশটো আমাৰ ঘৰত কিবা হালধীয়া ৰং আহি গ'ল নেকি? যদি আহি গ'ল, আজি ইয়াতে মই সংবিধানটো দি দিছোঁ, আপোনালোকে সেই কালাৰটো উত্তৰ দিশত, উত্তৰৰ মাজৰ ৰুমটোত আপোনালোকৰ যদি হালধীয়া ৰং আহি যায়, স্কাই ব্লু কালাৰ দিব পাৰে, গ্ৰে কালাৰ দিব পাৰে, বগা দিব পাৰে, আৰু অলপ সেউজীয়াও দিব পাৰে। যদি আপোনালোকৰ এনেকুৱা বাধা ফিল কৰিছে, মন কৰিব আপোনালোকৰ উত্তৰ দিশটো, আৰু যদি ৰংটো খেলি মেলি হৈছে, ৰংটো চেঞ্জ কৰি মই কোৱা ৰংকেইটা দি ল'ব। ধন্যবাদ।